24 ঘণ্টাত 1 ছেকেণ্ড হ'লেও ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম মুখত উচ্চাৰণ কৰিবলৈ ক'বলৈ আমি অভ্যাস কৰিব লাগিব। When a strong habit is formed by unceasing practice throughout the period of life, then it would be easy to remember God at the time of the death. এনেকৈ অভ্যাস কৰোঁতে কৰোঁতে যেতিয়া এটা ষ্ট্ৰং অভ্যাস হৈ যাব, এটা বলিষ্ঠ অভ্যাসত পৰিণত হ'ব, তেতিয়া মৰিবৰ সময়ত নাৰায়ণ অজামিলৰ দৰে আহি যাব। অজামিলে 10 নম্বৰ ল'ৰাটোৰ নামহে নাৰায়ণ থৈছিলে, নাজানে ভগৱানৰ নাম বুলি। মাধৱদেৱে আমাক চিনাকি কৰি দিছে, চাৰিও বেদৰ 4 অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ নাম, সেই নাৰায়ণ নাম লৈয়া শুদ্ধ কৰোঁ আমি চিত্তকায়া, হৰি সন্তোষৰ কাৰণ আন নজানি। গতিকে 4 বেদৰ 4 অক্ষৰ গোট খাই নাৰায়ণ নাম লৈছে। গতিকে পুতেকৰ নামটো আহ নাৰায়ণ, খা নাৰায়ণ, যা নাৰায়ণ, পঢ় নাৰায়ণ, উঠ নাৰায়ণ, নাৰায়ণ নাৰায়ণ কওঁতে কওঁতে এটা ষ্ট্ৰং হেবিট হৈ গ'ল। গতিকে যাৰ কাৰণে তেওঁ মহাপাপী অজামিলক মৃত্যুৰ সময়ত যমদূতে বান্ধি লোৱাৰ সন্দে আইষ নাৰায়ণ বুলি কোৱাৰ লগে লগে বিষ্ণুদূত আহি যমদূতৰ ৰছী কাটি উদ্ধাৰ কৰি দিলে। গতিকে অজামিলে যদি পায় আমি নাপাম কিয়? আমি মাত্ৰ অভ্যাস কৰিব লাগিব। ভগৱন্তৰ নাম আমাৰ হাজাৰটা নামৰ পৰা এটা নাম, হাজাৰ ফাঁকি ঘোষাৰ পৰা এফাঁকি ঘোষা আমি যাতে মুখস্থ কৰিব পাৰোঁ। আপোনাৰ 1000 এফাঁকি ঘোষাৰ যদি এফাঁকি ঘোষাও আপোনালোকৰ প্ৰত্যেকজন সদস্যই যদি মুখস্থ কৰে, এজন উদ্ধাৰ হৈ যাব। যদি এফাঁকি ঘোষাও মুখস্থ নাই, আমি কেতিয়াবা কেতিয়াবা কিছুমান নাম সকামলৈ পাত প্ৰসংগলৈ মাতে গৃহস্থই, মতাৰ পিছত নাম প্ৰসংগ পাত প্ৰসংগ শেষ হ'লে ভকতে কয় এতিয়া সেৱকীৰ সেৱা। তেতিয়া কিছুমান গৃহস্থী ঘৰত বাপজনে আহি আঁঠু কাঢ়ি পেলাই পিছলৈ ঘূৰি ঘূৰি চাই থাকে, তাৰমানে আইগৰাকী অহা নাই। আইগৰাকীয়ে ভকতৰ সেৱাত মানে চাহ তামোল দিয়াত ব্যস্ত হৈ আছে, সময় দেৰি হৈছে। ভকতে কয় হ'ব হ'ব, আয়ে ভকত সেৱাই কৰি আছে, ভগৱন্তক সেৱাই কৰি আছে, আপুনিয়ে প্ৰাৰ্থনা ভাগ গাওক। তেতিয়া বাপজনে কয় নাই নহয়, তেওঁ আহিব লাগিব। তাৰমানে বাপৰ ঘোষা মুখস্থ নাই। আজি তাৰিখলৈকে যদি কাৰোবাৰ এফাঁকি ঘোষা মুখস্থ নাই, সেইটো জীৱ উদ্ধাৰ হ'ব নোৱাৰে। গতিকে কাৰোবাৰ যদি অভাৱ আছে কালিৰ পৰা আৰম্ভ কৰি দিব দেই, নহ'লে কিন্তু আপুনি অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। এই তথ্য আমাক দাঙি ধৰিছে। এতিয়া সেইকাৰণে কৈছে সাক্ষাতে ঈশ্বৰ যাহাৰ গৃহত থাকা লক্ষ্মী থাকা মহালক্ষ্মী পতি, সি কি পাণ্ডৱৰ ঐশ্বৰ্যৰ কথা কহিবে কাৰো শকতি। গতিকে কি ঐশ্বৰ্য, কি মানে নোৱাৰা কাম আছে? পাণ্ডৱে সকলো কাম কৰিব পাৰিব, কাৰণ যাৰ ঘৰত কৃষ্ণ আছে। গতিকে আমি পাণ্ডৱৰ ঘৰত কৃষ্ণ আছে বুলি আমি সিমানতে সীমাবদ্ধ কৰিলে নহ'ব, আমি প্ৰত্যেকৰ ঘৰতে কৃষ্ণক ৰাখিব লাগিব। আজি ভাগৱত শুনি গৈ অনাগত দিনত আপোনালোকে এই মাদুৰী মলা গাঁৱত এনেকুৱা ঘৰত, এনেকুৱা পৰিয়ালত, এনেকুৱা বংশত বাস কৰিব লাগিব যিখন ঘৰলৈ কৃষ্ণ নমতাকে আহিব। কৃষ্ণক আমি মাতিব নালাগে, কৃষ্ণই আমাৰ ঘৰ বিচাৰি আহিব। আমি কেনেকুৱা ঘৰত থাকিব লাগিব? যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, যিখন ঘৰত গুৰু আসন থাকিব, ঈশ্বৰ উপাসনা কৰা ঠাই থাকিব, যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা লৈ পৰিয়ালে ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰত কৃষ্ণ থাকিব। যেই নাম সেই হৰি, জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি। আপুনি কৃষ্ণক বিচাৰিব নালাগে, কৃষ্ণই আপোনাৰ ঘৰ বিচাৰি আহিব। যিখন ঘৰত ঈশ্বৰৰ নাম থাকিব তাত কৃষ্ণ থাকিব। কৃষ্ণ যিখন ঘৰত থাকিব সেইখনৰ পৰিয়ালবিলাক আনন্দত থাকিব, মিলা প্ৰীতিয়ে থাকিব, মৰম চেনেহত থাকিব, একতাৰ দোলেৰে বান্ধ খাই থাকিব। আৰু যিখন ঘৰত আজি তাৰিখলৈকে সেই পৰিৱেশ নাই, মানে পুৱা গধূলি ধূপ ধূনা যাৰ ঘৰত নজ্বলায়, ঈশ্বৰক প্ৰাৰ্থনা নকৰে, সেইখন ঘৰলৈ কোন আহিব? আমাৰ দ্বাদশ স্কন্ধ ভাগৱতত কৈছে, শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে, তই তেখে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ অঘাসুৰ, বকাসুৰ, প্ৰলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যোমাসুৰ, ধেনুকাসুৰ চব অসুৰবিলাক আহি যাব। কায়িকভাৱে নহয় দেই, স্বভাৱগতভাৱে, প্ৰকৃতিগতভাৱে আহি যাব। আমাৰ কিছুমান মানুহৰ পৰিয়াল আছে, কথা ক'বই নোৱাৰে, টিঙিচকৈ খং উঠেই, কথা ক'বই নোৱাৰে, লাঠিডাল উলিয়াই আনেই, কথা ক'বই নোৱাৰে, ঠেঁপেচ লাগি চকু পানী উলিয়াই 3-4 দিন মানলৈ ভাত পানী নাখায়। এই স্বভাৱটো যিখন ঘৰৰ পৰিয়াল আছে সেইটো অসুৰ থকা পৰিয়াল। এই আসুৰিক ভাৱবিলাক যেতিয়ালৈকে আমি মাৰিব নোৱাৰিম, অৰ্থাৎ সংস্কাৰ কৰিব নোৱাৰিম,
সেইখন ঘৰত সেইটো পৰিয়ালত কেতিয়াও শান্তি নহ'ব। আমি সেই অসুবিলাকক কেনেকৈ মাৰিম? আমাৰ নাৰায়ণ ঠাকুৰ এটা ফকৰাত আমাৰ আধ্যাত্মিক তত্ত্বযুক্ত এটা ফকৰাত কৈছে কি বুলি, যে কুকুৰে কৰিলে বিয়া বাঘৰ জীয়াৰী, দেখিয়া ভালুকক গ'লে ঘৰ বাৰী এৰি। কুকুৰে যদি বাঘৰ জীয়াৰী বিয়া কৰিব পাৰে, সেইখন ঘৰত ভালুকৰ পৰিয়াল থাকিব নোৱাৰে। তাৰ মানে কুকুৰ মানে জীৱ, ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, জীয়াৰীয়ে হওক, যিটো জীৱই বাঘৰ জীয়াৰী মানে নাম, বিয়া মানে সম্পৰ্ক, নামৰ লগত যি সম্পৰ্ক কৰিব, সেইখন ঘৰত কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, হিংসা, কুৎসুত, কপট এই আসুৰিক ভাৱবিলাক থাকিব নোৱাৰিব। মনত ৰাখিব কথাটো, যে এই আদৰ্শৰে আমি যাতে নিজৰ নিজৰ ঘৰখন যাতে আমি এখন সুন্দৰ ঘৰ, কোনো সমস্যা নোহোৱা ঘৰ, কাৰণ কৃষ্ণ যাৰ ঘৰত থাকিব সমস্যা ক'ৰ পৰা হ'ব? পোহৰ য'ত থাকিব তালৈ আন্ধাৰ কেনেকৈ আহিব? গতিকে ভক্তি পৰিৱেশ য'ত থাকিব তালৈ কেতিয়াও কোনো আপদ আহিব নোৱাৰে। মই আজি মাদুৰী মলাগাঁৱত আজি তাৰিখত কাৰোবাৰ ঘৰত গুৰুগৃহ নাই বা উপাসনাৰ ব্যৱস্থা নাই বুলি মই ভবা নাই। যদি কিবা কাৰণত কাৰোবাৰ ঘৰত আজি তাৰিখতো নাই, অহা কালিৰ পৰা আপোনালোকে ঘৰৰ ভিতৰতে মানে অস্থায়ীভাৱে হ'লেও এটা মানে ঠগী এখনত বা শৰাই এখনত গুণমালা ঘোষা কীৰ্তন এখন থৈ হ'লেও পুৱা গধূলি ধূপ ধূনা জ্বলাই ল'ৰা ছোৱালীকেইটাক মাতি আনি উপাসনা কৰি ভগৱন্তক ক'ব কি বুলি, যে গগৈ বাপৰ দৰে, দুৱৰা বাপৰ দৰে, হাজৰিকা বাপৰ দৰে, শইকীয়া বাপৰ দৰে মোৰো গুৰুগৃহ অকণমান বনোৱাৰ হেঁপাহ আছিল, কিন্তু মই এইকেইটা অভাৱৰ কাৰণে পৰা নাই। প্ৰভু কৃপা কৰি মোৰ মনৰ বাঞ্ছা পূৰণ কৰিব। আপোনালোকক এমাহ সময় দিছোঁ, যদি আজি তাৰিখলৈকে কাৰোবাৰ সেই অসুবিধা আছে, আপোনালোকে ভগৱানক উপাসনা কৰি এমাহ তেওঁক জনাওক। গতিকে ভগৱান আপোনাৰ হৃদয়তে আছে, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। কি কাৰণে আছোঁ? যাদৃশী ভাৱনা জৈস সিদ্ধি ভৱতি তাদৃশী। যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈয়ে পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছোঁ। এতিয়া আপুনি ভাবিছেনে নাই গুৰুগৃহ অকণমান বনাবৰ কাৰণে? যদি নাভাবে ধন টকা পইচা থাকিলেও নোৱাৰিব আৰু জীৱকেইটাক উদ্ধাৰ কৰিব নোৱাৰিব। মাধৱদেৱে ঘোষাত লিখিছে, হৰি গুণনাম শ্ৰৱণ কীৰ্তন ভজিও হৰি চৰণ, মনুষ্য হুইবাৰো এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন। আমি যে জীৱশ্ৰেষ্ঠ মানুহ হ'লোঁ, আমাৰ প্ৰথম কাম হ'ল ভগৱন্তক উপাসনা কৰিব লাগিব, ভগৱন্তৰ গুণনাম ল'ব লাগিব। যদি আমি মানুহৰ জন্ম লৈ ঈশ্বৰৰ উপাসনা নকৰোঁ, তেতিয়াহ'লে আমাৰ জীৱকেইটা উদ্ধাৰ হ'ব নোৱাৰিব। কি হ'ব? এই তিনিটা লেয়াৰৰ ভিতৰত অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। গতিকে আমি এই ৰাজসুই যজ্ঞৰ পাণ্ডৱৰ যিটো ৰাজসুই যজ্ঞৰ সম্ভাৰ দেখি চবেই আশ্চৰ্য প্ৰকাশ কৰিছে, যেনে এনেকুৱা ৰাজসুই যজ্ঞ কোন মানে ৰজাই পাতিব পাৰিব? তেতিয়া ইয়াত কৈছে যে নাই, যিখন ঘৰত কৃষ্ণ আছে, যিটো পৰিয়ালত কৃষ্ণ আছে, তাত অসাধ্য কি আছে? গতিকে এইটো আমি ইমানতে পঢ়িলে নহ'ব, আমাৰ ঘৰটো কৃষ্ণক ৰাখিব লাগিব। আমাৰ ঘৰটো কৃষ্ণক ৰাখিব লাগে। আমাৰ দুখন ঘৰ, এখন আমাৰ উদ্ধৱক চিনাকি কৰি দিয়া ঘৰ, মহুৰক সেৱাৰ যোগ্য মনুষ্য শৰীৰ, ইহাকে বুলিয়ক গৃহ জানা মহাবীৰ। এখন ঘৰ, এইখন ঘৰতো আপুনি কৃষ্ণক ৰাখিব লাগিব। গতিকে আপুনি প্ৰত্যেক দিনে ঈশ্বৰৰ গুণনাম ল'ব লাগিব, তেতিয়া কৃষ্ণ আপোনাৰ হৃদয়ত থাকিব। যাৰ হৃদয়ত কৃষ্ণ থাকিব সি আনন্দত থাকিব, আৰু যাৰ হৃদয়ত কৃষ্ণ নাথাকে সি হাঁহিব নোৱাৰে, তাৰ মনত সদায় দুখ বেদনা থাকিব। এতিয়া আপুনিহে জানিব আপোনাৰ ঘৰত কৃষ্ণ চৈতন্য হৈ আছেনে জড় হৈ আছে। কাৰণ আপোনাক যিজনে চলাই আছে, অৰ্জুনক কৈছে, আৰু এহেৰা শুনা তুমি, একবিনে নহ দুই, অবিদ্যা মায়াত ভিন্ন দেখি। হে অৰ্জুন, তুমিয়ে মই একেটাই। মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা বুলি ভাবে। মোৰ অংশ জীৱ তুমি, মই আত্মা অন্তৰ্যামী, এহি হেতু তুমি মই সখী। তুমি মোৰ অংশ জীৱ অৰ্জুন, সেইকাৰণে তুমিয়ে মই সখী। অৰ্জুনৰ লগত যদি সখী আমাৰ লগত হয়নে নহয়? আমি তেওঁৰ অংশ জীৱ হয়নে নহয়? তোমাৰে সেই অংশ আমি যত জীৱ যাক, গতিকে তেওঁৰ অংশ জীৱ আমি, আমাৰ লগতো সখী হৈ আছে। এতিয়া ভুল কৰাই বুলি আকৌ সকিয়াই দিছে, সাৰথীৰ কহো ভেদ, লোৱা তাৰ পৰিচ্ছেদ, আনে নজানয় মহামতী, যিগোটা যে মহাৰথী, ৰথেশ্বৰী কৰা গতি, ৰথ পুনু চলাৱে সাৰথী। হে অৰ্জুন, তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা, কৰ্মত অগ্ৰগতি হৈছা, সেই ৰথখন মই পৰিচালনা কৰি আছোঁ, সৰ্বতো সময়তে মনত ৰাখিবা।
অৰ্জুনক কোৱাৰ চলে আমাক কৈ আছে আমাৰ ৰথখন যদি অৰ্জুনৰ ৰথখন কৃষ্ণ চলাইছে আমাৰ ৰথখন কোনে চলাইছে আমাৰ ৰথখন কি দেহ ৰথ ঘোঁৰা মন ইন্দ্ৰী প্ৰাণ সেনাগণ বিষয় অৰণ্য ভৈলতাৰ আমাৰ এতিয়া সমাজত মানুহবিলাকে যিজন কৃষ্ণ আমাৰ হৃদয়ত থকাৰ কাৰণে আমি চকুৰে দেখিছোঁ কাণেৰে শুনিছোঁ মুখেৰে খাইছোঁ হাতেৰে কৰিছোঁ ভৰিৰে গৈছোঁ সেইজনৰ কথা শুনিবলৈ ভাবিবলৈ কৰিবলৈ সময়ৰ অৱকাশ নাই তেতিয়াহ'লে আপোনাৰ ৰথখন ভালকৈ নচলিব গুণে ধৰিব দেই মনত ৰাখিব গতিকে যিজন থকাৰ কাৰণে আপুনি চৈতন্য হৈ আছে চকুৰে দেখাৰ পৰা ধৰি আপুনি জীয়াই আছে সেইজনক যদি আপোনাৰ ৰথখন যিজনে পৰিচালনা কৰি আছে সেই ৰথৰ মানে পৰিচালকজনক যদি আপুনি আহাৰ পানী খাব নিদিয়ে তেওঁ আপোনাৰ ৰথখন ভালকৈ চলাব নেকি আপুনি বহুত দামী গাড়ী এখন আনি ড্ৰাইভাৰ এটাক উঠাই লৈ পেলাই দিনৰ দিনটো 24 ঘণ্টা ঘূৰাই আছে কিন্তু খাবলৈ দিয়া নাই সেইজন ড্ৰাইভাৰে আপোনাৰ গাড়ীখন দামী হ'ল বুলি ভালকৈ চলাব পাৰিব নেকি ক'ৰবাত নি গছত খুন্দিয়াই নিজেও মৰিব আপোনাকো মাৰিব এইটো যেনেকৈ বাস্তৱ সত্য আমাক চলাই থকা কৃষ্ণ আমি তেওঁক আহাৰ দিছোঁ নে নাই আমাৰ এইজন ড্ৰাইভাৰক আমি আহাৰ দিছোঁ নে নাই আমাৰ আহাৰ কৃষ্ণৰ আহাৰটো কি এনেকৈ আমি দিয়া অন্য ড্ৰাইভাৰক দিয়া ভাত পানীৰ দৰে দিব নালাগিব সেই কৃষ্ণ পুঁজিবে দ্ৰব্য লাগে মাত্ৰ নাম দেৱে নৰে লভে ধৰ্ম মুখ্য অৰ্থ কাম গতিকে আমাৰ হৃদয়ত থকা কৃষ্ণক আমি নামেৰে পূজা কৰিব লাগে ৰাতিপুৱা গধূলি তেওঁৰ নাম লৈ থাকিব খাওঁতে শুওঁতে বৰ্জৰ গোপীসকলে ভাত ৰান্ধোঁতে দধি কিৰাওঁতে দধি মথনতে কাঁহী বাতি ধুৱন্তে কেঁচুৱা নিচুকাওঁতে মানে সকলো সময়তে আমি ঈশ্বৰৰ নাম লৈ থাকিব লাগে চোতালো সাৰি আছে বৰগীতো গাই আছে চোতালো চফা হ'ব হৃদয়ো চফা হ'ব কাঁহী বাতিও ধুই আছে দিহানামো গাই আছে কাঁহী বাতিও চফা হ'ব হৃদয়ো চফা হ'ব গতিকে কৰ্মৰ মাজতে যাতে আমি ঈশ্বৰৰ নাম লৈ পেলাই আমি যাতে জীৱনটো সাৰ্থক কৰিব পাৰোঁ আৰু আপুনি কৃষ্ণৰ নাম ল'লে কৃষ্ণই আহাৰ পাব কৃষ্ণই আহাৰ যেতিয়া পাব আপোনাৰ শৰীৰত চৈতন্য হৈ থাকিব আপোনাৰ চৈতন্য হৈ থাকিলে আপুনি হাঁহিব পাৰিব আনন্দ কৰিব পাৰিব সুখত থাকিব পাৰিব যিজন মানুহে কৃষ্ণক আহাৰেই নিদিয়ে কেৱল নিজৰ সুখৰ কাৰণে চিন্তা কৰি আছে সেইজন মানুহে সুখ বিচাৰি পাব দুখৰ উপৰি দুখ মনত ৰাখিব কথাটো কৃষ্ণক এৰি কোনো সুখী হ'ব নোৱাৰে আজি আমাৰ ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে বহুত মানুহে কৃষ্ণক এৰি মই কৰিছোঁ বুলি ভাবে পকা ঘৰ মই বনাইছোঁ দামী গাড়ী মই কিনিছোঁ সম্পত্তি মই কিনিছোঁ গাড়ীখন যদি লাইনত এক্সিডেণ্ট হৈ যায় কৃষ্ণই কৰিলে বুলি কয় তেতিয়া আমাৰ ভালটো নিজে কৰিছোঁ বুলি কয় আৰু বেয়া হ'লে কৃষ্ণলৈ ঠেলি দিয়ে এই স্বভাৱটো আমি সলনি কৰিব লাগিব দেই এই কোচটো ৰিজু কৰিব লাগিব আপুনি যদি মায়াক প্ৰশ্ৰয় কৰি আছে অভিমান অহংকাৰক যদি আশ্ৰয় দি আছে আপুনিও কংসক মানে চন্দনৰ ফুট পিন্ধা হৰিন্ধি কুজি আপুনিও হৈ আছে আপুনিও কুজি হৈ আছে হৰিন্ধি কুজি কুজ কেইটা তিনিটা সত ৰজ তম আপুনি যদি তিনি গুণত আছে আপুনিও কুজি হৈ আছে গতিকে যিদিনাখন কৃষ্ণৰ কপালত চন্দনৰ ফুট লগাই দিলে কৃষ্ণই থুতৰি দিয়াৰ লগে লগে ৰিজু হৈ গ'ল পোন হৈ গ'ল অৰ্থাৎ আপুনি যিদিনাখন নাম ল'ব আজিৰ দৰে ভকতৰ সংগলৈ হ'ব তেতিয়া আপুনি নিৰ্গুণ হৈ যাব উদ্ধৱক কৈছে মোৰ কথা যথাৰ্থ নিৰ্গুণ সেহি স্থান ঈশ্বৰক জানিলে নিৰ্গুণ হোৱে জ্ঞান বুলিও নিৰ্গুণ শ্ৰদ্ধা মুহুৰ সেৱাৰ নিৰ্গুণ স্থানক পাৱে ভকতে আমাৰ আজি আপোনালোক সব ভকত হৈ আছে কৃষ্ণ কথা কলি যুগত যি মানুহে শুনে আৰু কয় সেইটোৱে ভকত গতিকে আমি যাতে ভকত হৈ আমি যাতে কৃষ্ণক আমাৰ এই ৰথখনত যাতে সুন্দৰ সাৰথী ৰূপে আমি পৰিচালনা কৰাৰ কাৰণে আহাৰ দিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব এতিয়া